মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইংলিছ গ্ৰামাৰৰ টেন্স অৰ্থাৎ কালৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। টেন্স কাক বোলে? ইয়াৰ উত্তৰটো হ'ব ক্ৰিয়াৰ কাম কৰা সময়কে কাল বোলে অৰ্থাৎ টেন্স বোলে। টেন্সৰ মূল ভাগ তিনিটা। 1. দি প্ৰেজেণ্ট টেন্স অৰ্থাৎ বৰ্তমান কাল। 2. দি পাষ্ট টেন্স অৰ্থাৎ অতীত কাল। 3. দি ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যৎ কাল। ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰতিটো মূল টেন্সৰে চাৰিটাকৈ ভাগ থাকে। প্ৰথমতে চোৱা প্ৰেজেণ্ট টেন্সৰ ভাগসমূহ। 1. প্ৰেজেণ্ট ইনডেফিনিট অৰ চিম্পল প্ৰেজেণ্ট। 2. প্ৰেজেণ্ট কণ্টিনিউৱাছ। 3. প্ৰেজেণ্ট পাৰফেক্ট এণ্ড 4. প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট পাষ্ট টেন্সৰ ভাগসমূহ। 1. পাষ্ট ইনডেফিনিট অৰ চিম্পল পাষ্ট। 2. পাষ্ট কণ্টিনিউৱাছ। 3. পাষ্ট পাৰফেক্ট এণ্ড 4. পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া তৃতীয় মূল টেন্স অৰ্থাৎ ফিউচাৰ টেন্সৰ ভাগসমূহ হৈছে 1. ফিউচাৰ ইনডেফিনিট অৰ চিম্পল ফিউচাৰ। 2. ফিউচাৰ কণ্টিনিউৱাছ। 3. ফিউচাৰ পাৰফেক্ট এণ্ড 4. ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় এটা কথা বুজিব পাৰিছা যে আমাৰ মূল টেন্স হৈছে 3 প্ৰকাৰৰ আৰু প্ৰতিটো টেন্সকে 4টাকৈ ভাগ কৰিলে মুঠ টেন্স হ'বগৈ 12টা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী অংশ আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।